हेलो फ्रेंड आर बीर পৰা এটা নোটিফিকেশন ওলাইছে এই নোটিফিকেশনত আমালোকৰ পোষ্ট কেইটা আছে এপ্লাই কিত্তৰ পৰা ষ্টাৰ্ট হ'ব এপ্লাই কিমান আছে এটা সকলোখিনি দি আছে মই সকলো বুজাই কম আপোনালোকে ইয়াত দেখিব পাৰে যে ওপেনিং ডেট টাইম এণ্ড ৰেজিষ্ট্ৰেচন এপ্লিকেশন আমাৰ 23 তাৰিখৰ পৰা আমাৰ এপ্লাই ষ্টাৰ্ট হ'ব আৰু আমাৰ শেষ হ'ব আমাৰ 22 তাৰিখ 2 মাহ 2025 মানে ফেব্ৰুৱাৰী মাহত আমাৰ ক্লোজ হৈ যাব ইয়াৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু যদি কিবা ভুল হৈ থাকে তেনে কাৰেকচনৰ বাবে 25 ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ লৈকে আপোনালোকে কাৰেকচন কৰিব পাৰিব আৰু যেটো মেইন পইণ্ট এইটো মই দেখাই গৈ আছো যেটো আমাক লাগে এইটো আমি স্কিপ কৰি যাম যে সকলোবিলাক পঢ়া সম্ভৱ নহয় বহুত কেইটা পেজ আছে কাৰণে গ্ৰুপ ডি প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিম 3-4 দিনৰ ভিতৰত আমাৰ প্ৰিপাৰেচন ষ্টাৰ্ট হৈ যাব মেথছ ৰিজনিং জিকে সায়েন্স আপুনি সকলো পাই যাব ইয়াতে কাৰেন্ট এফেয়াৰ্স আপোনালোকে পাই যাব আৰু এবাৰ এজ দি আছে আমাৰ 18 পৰা 33 3 বছৰ বঢ়াই দিছে কোভিডৰ কাৰণে এক্সামৰ সময় আমাৰ 90 মিনিট থাকিব সায়েন্সৰ পৰা 25টা কোৱেশ্চন আহিব ম্যাথমেটিক্স 25 ৰিজনিং 30 আৰু আমাৰ জিকে কাৰেন্ট এফেয়াৰ্স তাতে থাকিব তাত 20 নম্বৰ তাতে টোটাল কোৱেশ্চন আমাৰ 100টা থাকিব 100টাৰ 90 মিনিট টাইম থাকিব আৰু দি আছে যে নেগেটিভ মাৰ্কিং আমাৰ 3টা যদি আপুনি ভুল কৰে তেন্তে আপোনাৰ 1 মাৰ্কস গুচি যাব কাৰণে সাবধানে আপোনালোকে টিক কৰিব যেটো নোৱাৰিব এৰি থৈ আহিব এতিয়া কথা হল আইটিআই বিলাকে যেটো এপ্লাই কৰিব পাৰিব বা খালি ক্লাস 10 এপ্লাই কৰিব পাৰিব আইটিআই নথকা বিলাকৰ দুটা আছে যেটো আমাৰ ডিপাৰ্টমেন্ট আছে এটা প্ৰথমৰে এছ&টি এই ডিপাৰ্টমেন্টত আমি যদি আইটিআই নাথাকিলে আপুনি যদি ক্লাস 10 পাস কৰি থাকে তেন্তে এই ডিপাৰ্টমেন্টত আপুনি এপ্লাই কৰিব পাৰিব এছ&টি আৰু দ্বিতীয়টো আপোনালোকে স্কুল কৰি এপ্লাই কৰিব পাৰিব কিন্তু আইটিআই লাগিব সকলৰ কাৰণে আৰু দি আছে ইয়াত আইটিআই নথকা মই উলাই আছো এটা আপুনি চাই যাব যে এইবিলাক সকলো পোষ্ট যেটো আছে আমাৰ মেকানিক্যাল ইঞ্জিনিয়াৰিং মেকানিক্যাল ইলেক্ট্ৰিক্যাল এনেকুৱা পোষ্ট হয় এইবিলাক আইটিআই হয় আৰু এছ&টি এই যে আপোনাৰ বাবে এইটো এসিস্ট্যান্ট পিওএ ইঞ্জিনিয়াৰিং সকলো ইঞ্জিনিয়াৰ হয় কিন্তু আপুনি ডিপাৰ্টমেন্ট আপুনি 13 নম্বৰত যদি চাই সিৰিয়াল নম্বৰত এইটো ট্ৰাফিক লিখা আছে এই ট্ৰাফিকত আপোনালোকে এপ্লাই কৰিব পাৰিব ক্লাস 10 ৰ মানুহে এই ট্ৰাফিকত এপ্লাই কৰিব পাৰিব আৰু এছ&টি এই দুটাত আপোনালোকে এপ্লাই কৰিব 1 নম্বৰ আৰু 13 নম্বৰ এডভাৰটাইজমেন্টটো আপোনালোকে খালি ক্লাস 10 থাকিলে পাৰিব আৰু বাকি যিমান আছে সকলো বিলাক আইটিআই এৰ কাৰণে হয় এতিয়া আমি গুৱাহাটীৰ কিমান ভ্যাকেন্সি আছে চাই লও এছ&টি আৰু ট্ৰাফিকত আমাৰ কিমান ভ্যাকেন্সি আছে চাই লও যে আপোনালোকে চাই থাকিব পাৰিব যে আমাৰ এছ&টি ত আমি গুৱাহাটী জনৰ পৰা টোটাল 121টা ভ্যাকেন্সি আছে আৰু ট্ৰাফিকত আমাৰ 276টা ভ্যাকেন্সি আছে মানে দুটা মিলাই আমাৰ কিমান হ'ব গুৱাহাটীৰ পৰা আমাৰ দুটা মিলাই 397টা পোষ্ট আছে এই কাৰণে আমালোকৰ বহুত কেইটা 397 কম নহয় এটা বহুত ভ্যাকেন্সি হয় যদি আপোনালোকে ভালকৈ এবাৰ প্ৰিপাৰেচন কৰে তেন্তে আপোনালোকে ৰেলৱেত চাকৰি পাই যাব এইটোই চান্স হয় যাৰ এজ 30 প্লাস হৈছে তাৰ এটো গোল্ডেন অপৰচুনিটি হয় আপোনালোকে ভালকৈ পঢ়ি এক্সাম দিব মই এই চেনেলত প্ৰেক্টিস কৰাম প্ৰেক্টিস সেট আনিম প্ৰিপাৰেচন কৰাই থাকিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব এতিয়া আমি ৰেলৱে গ্ৰুপ ডিৰ ষ্টাৰ্ট কৰি দিম প্ৰিপাৰেচন মোৰ চেনেলটো ফলো কৰিব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ বিলাক লৈ আহিম মই কেনেকৈ লিখিব লাগিব কেনেকৈ টাইম মেনেজ কৰিব লাগিব মই সকলো বিলাক কৈ যাম আপোনালোকে ভিডিওটো ভালকৈ চাব এতিয়া আমাৰ গুৱাহাটীৰ পৰা 397টা পোষ্ট আছে আপোনালোকে নৰমালাইজেচন পাব ভাল এটা মাৰ্ক পালে আপোনালোকে 50 পৰা 60 মাৰ্ক যদি পায় আপোনালোকে তেন্তে আপোনাৰ নৰ্থ ইষ্টৰ বেছি কাট অফ না যায় ভাল হৈ যাব তেন্তে ভিডিওটো চোৱাৰ কাৰণে থ্যাংক ইউ নেক্সট ভিডিওত আমি লগ পাম